আজি বাচ্চা কি বুঢ়াইও খাব পাৰিব এনে ধৰণৰ বনালে। এয়া মই মাছ 2 পিচ বইল কৰি ল'লোঁ, লগতে এয়া উঠাই ৰাখিলোঁ। এইখিনি আলু 4টামান বইল কৰি লৈছিলোঁ, সানি লোৱা হৈ গ'ল, এইখিনি উঠাই ৰাখিলোঁ। এয়া কটা এৰুৱাই ল'লোঁ, এইখিনি ভালদৰে সানি আকৌ এইখিনি মই এনেকৈ ধুনীয়াকৈ ৰাখি দিলোঁ। লগতে কাটি লোৱা জলকীয়া, পিঁয়াজ আৰু এয়া বেচন 2 চামুচ, লগতে অকণমান হালধি আৰু অকণমান জলকীয়া গুড়ি আৰু আদা নহৰু পেষ্ট, লগতে মই জিৰা জালুকৰ গুড়ি অকণমান লৈ ভালদৰে সানি এয়া ডোটো কৰি ল'লোঁ। অকণমান হাতত তেল সানি এয়া লাড়ুকেইটা এনেধৰণৰ বনাই ল'ব লাগিব। এনেকৈ মই আটাইখিনিয়ে বনাই ল'লোঁ। লগতে কৰ্ণফ্ল'ৰ, বেচন এয়া অকণমান পানী দি ধুনীয়াকৈ গুলি ল'লোঁ। লগতে পেনখনো গৰম হ'বলৈ দিলোঁ, মিঠাতেল আৰু লগতে এইখিনি কৰ্ণফ্ল'ৰখিনিত বা বেচনত এনেদৰে লগাই আকৌ মই তিল লৈছিলোঁ, তিলত ধুনীয়াকৈ সানি ল'ম। এনেধৰণৰ মই সানি ল'লোঁ। এনেকৈ আটাইখিনিয়ে কৰি ল'ম। এয়া হৈয়ে গ'ল আটাইখিনি কৰি লোৱা। এয়া এটা এটাকৈ বহাই দিম, কম জুই দিব লাগে। এনেকৈ মই আটাইখিনিয়ে বহাই দিলোঁ। এয়া হ'বলৈ দিলোঁ। লগতে মই এতিয়া অকণমান লৰাই থাকিলোঁ। এনেধৰণৰ লৰাই দিব লাগে। লগতে মই হ'লেও ওলট পালটকৈ দি দিলোঁ। এইখিনি হৈ গ'ল, খুব ধুনীয়া এটা ৰং আহিছে। এয়া দেখিবলৈ বা খাবলৈও ভাল হৈছে। এনেকৈ মই উঠাই ৰাখিলোঁ আৰু সজাইও দিলোঁ। এনেকৈ চাহৰ লগত বা ভাতৰ লগত খাব পাৰি। আৰু লগতে মই অকণমান এয়া গ্ৰেভি এটাও বনাই আপোনালোকক দেখুৱাই দিলোঁ। ধন্যবাদ।